আমাৰ লাষ্টৰ টপিক হ'ব কেমিকেল বন্ডিঙৰ এইটো হ'ব MOT যোনটো মলিকুলাৰ অৰবিটেল থিয়ৰী তো সবে তোমালোকে বহিত নোট কৰি লোৱা আমি আজি কি ডিসকাস কৰিম মলিকুলাৰ অৰবিটেল থিয়ৰী তিনটা থিয়ৰী আমি অলৰেডি ডিসকাস কৰিলো মলিকুলাৰ অৰবিটেল থিয়ৰী MOT নো কি হয় ইয়াৰ ওপৰত বেসিক কনসেপ্টখিনি আমি আজি চাম এতিয়া মলিকুলাৰ অৰবিটেল থিয়ৰী নামটোতে কি আছে মলিকুলাৰ অৰবিটেল আমি এতিয়ালৈকে লাষ্ট যোনটো চেপ্টাৰ পঢ়িলো তাত আমি কি ডিসকাস কৰিছিলো এটমিক অৰবিটেল মানে কি এটম এটাৰ এটো ধৰ প্লাস একদম লাষ্টৰ যোনটো আছে এটো কি বুলি কোৱা হয় সেল ঠিক আছে এই সেলৰ ভিতৰত থাকে সাব সেল যেনেকৈ एग्जांपल ধৰা 2 নম্বৰ সেল 2 সাব সেল মানে 2p এটা p এটা সাব সেল হয় আৰু এই সাব সেলৰ ভিতৰত কি থাকে অৰবিটেল মানে স্পেসিফিকলি আৰু এটা স্পেসিফিকলি ক'ব যে 2p ভিতৰত কোনটো অৰবিটেল 2px বা 2py বা 2pz এইবিলাক হল অৰবিটেল ঠিক আছে সো আমি কি গম পালো 2p এটো x এটো y এটো z ধৰা তিনটা অৰবিটেল গতিকে আমি কি লাষ্ট ক্লাছত আমি কি ডিসকাস কৰিছিলো যে দুটা অৰবিটেল আহি যেতিয়া লগ লাগে তেতিয়া কিহতে কি হয় এটমিক অৰবিটেল দুটা ওভাৰল্যাপ হয় মানে ইয়া অলপমান বস্তু ইয়াৰ লগত শেয়াৰ কৰি লয় এনেকৈ মিলি যায় আৰু তেতিয়াই কি ফৰ্ম হয় মলিকুল এটা ফৰ্ম হয় ঠিক আছে এখিনি লেকে ঠিকই আছিল কিন্তু এতিয়া আমি পঢ়িম মলিকুলাৰ অৰবিটেল মানে কি মলিকুলাৰ অৰবিটেল মানে একেটাই কথা জাস্ট ইয়াত এটমিক অৰবিটেল যে দুটা লগ হৈছে এই দুটা লগ হৈ কি ফৰ্ম কৰে বুলি কৈছে জানেনে এই দুইটা এটমিক লগ হৈ পেলাই মলিকুলাৰ অৰবিটেল এটা ফৰ্ম কৰে এটা মলিকুল বনে আৰু তাৰ এটা অৰবিটেল থাকে এই অৰবিটেলটো কেনেকৈ লিখে কি লিখে আমি সব ধুনিয়াকৈ ডিসকাস কৰিম মই জাস্ট বস্তুটো ইন্ট্ৰোডাকশনটো দি দিছো যে দুটা এটমিক অৰবিটেল এই দুটা এটমিক অৰবিটেল হয় এই দুটা কি হয় এটমিক অৰবিটেল দুটা এটমিক অৰবিটেল লগ হৈছে মানে ওভাৰল্যাপ হৈ যোনটো ফাইনাল প্ৰডাক্ট ফৰ্ম হৈছে হেতু মলিকুলাৰ অৰবিটেল ফৰ্ম হৈছে হেতুৱে সো আমি যদি সিম্পল ভাষাত লিখিব যাও নোটস হিচাপে আমি কি লিখিম molecular orbitals are formed by combination of atomic orbitals of similar energy একে energy atomic orbital যে combine হ'ব হিহঁতৰ এনাৰ্জি অলমোস্ট সিমিলাৰ হ'ব লাগে এন্ড প্ৰপাৰ সিমেট্ৰি থাকিব লাগে তেতিয়া এটা মলিকুলাৰ অৰবিটেল ফৰ্ম হয় ঠিক আছে ধৰা एग्जांपल দিছো তোমাক এটা एग्जांपल দি দেখাম এটা হাইড্ৰোজেন এটম আছে আৰু এটা হাইড্ৰোজেন এটম আছে দুইটা আহি লগ লাগিলে এইখিনি পাৰ্টত কি হ'ব ইলেক্ট্ৰন ডেন্সিটি বেছি হ'ব ইলেক্ট্ৰন ডেন্সিটি more সো তেতিয়া কি হ'ব এটো মলিকুলাৰ অৰবিটেল ফৰ্ম হৈছে ঠিক আছে মলিকুলাৰ অৰবিটেল ফৰ্ম হৈছে কাৰণ এই দুইটা ওভাৰল্যাপ হৈ এটা মলিকুলাৰ অৰবিটেল ফৰ্ম হৈছে এটা দুটা মলিকুলাৰ অৰবিটেল যে হয় দুটা মলিকুলাৰ অৰবিটেল আছে কাৰণ কিয় চোৱা ইয়াত এটমিক অৰবিটেল এটো 1 ধৰা এটো এটমিক অৰবিটেল 1 এটো 2 দুটা এটমিক অৰবিটেল লগ লাগিছে গতিকে অৰবিটেল এটা কনসেপ্ট আছে যে দুটা এটমিক অৰবিটেল যেহেতু লগ লাগিছে বনুতেও দুটা মলিকুলাৰ অৰবিটেল ফৰ্ম হ'ব লাগিব দুটা কাৰণ দুটা অৰবিটেল লগ হৈছে না অৰবিটেল দুটা লগ হৈছে সো প্ৰডাক্টটো দুটাই ওলাব লাগিব গতিকে মলিকুলাৰ অৰবিটেল দুটা টাইপৰ আছে এটা হল এন্টি বন্ডিং এটা হল বন্ডিং সো নেক্সট পইণ্টটো লিখিবা there are two molecular orbitals তো আমি MO বুলি ডিনোট কৰিম এতিয়াৰ পৰা হা MO মানে মলিকুলাৰ অৰবিটেল এটা হল বন্ডিং MO সেকেন্ডটো হল এন্টি বন্ডিং মলিকুলাৰ অৰবিটেল বন্ডিং মলিকুলাৰ অৰবিটেল বিলাক কিহৰ পৰা ফৰ্ম হয় কনস্ট্ৰাকটিভ ইন্টাৰফাৰেন্স কি হয় আমি ধুনিয়াকৈ চাই আছো টেনচন ল'ব নালাগে কনস্ট্ৰাকটিভ ইন্টাৰফাৰেন্স আৰু এটমিক অৰবিটেল এন্টি বন্ডিং বিলাক ফৰ্ম হয় ডিস্ট্ৰাকটিভ ইন্টাৰফাৰেন্স মানে কি আমি বুজি আছো টেনচন ল'ব নালাগে সোয়া দুটা অৰবিটেল আহিছে অথনি নিচিনাকৈ ধৰা ইহঁতে ওভাৰল্যাপ হৈছে দুটা অৰবিটেল আহি ওভাৰল্যাপ হৈ যেতিয়া যদি ইহঁতৰ মলিকুলাৰ অৰবিটেলটো এনেকুৱা হিচাপত ফৰ্ম হৈছে যে এটো নিউক্লিয়াছ ইয়া এটো নিউক্লিয়াছ দুটা ডিস্ট্ৰিবিউট হৈ গৈছে
ঠিক আছে সো ইয়াত কি হৈছে ইলেক্ট্ৰনবিলাক ডিস্ট্ৰিবিউট হৈছে ধুনিয়াকে এটো কোৱা হয় বন্ডিং মলিকুলাৰ অৰবিটেল আৰু এটো যোনটো ইন্টাৰফাৰেন্স আছে মানে দুটা যেটো লক লাগিছে লক লাগা প্ৰসেসটো হেতু কোৱা হয় কনস্ট্ৰাকটিভ ইন্টাৰফাৰেন্স এবিলাক জাস্ট টাৰ্ম হয় তোমালোকে মুখস্থ ৰাখাৰ উপায় নাই বেলেগ ইয়াৰ মেইন ইম্পৰ্টেন্ট হয় লিখা বিলাক এটমিক অৰবিটেল নিজানেকে লিখে মলিকুলাৰ অৰবিটেল লিখাটো হেতুই আমি ধুনিয়াকে বুজিলম হেতু একেবাৰে সহজ হয় আৰু সেকেন্ড কন্ডিশনটো হ'ব পাৰে যে দুটা মলিকুলাৰ অৰবিটেল দুটা এই দুটাটো এটমিক অৰবিটেল লক লাগিছে ওচৰ চাপিছে তেতিয়া এই মাজৰ পাৰ্টটো এটা কোলাপস হৈ যায় মাজৰ পাৰ্টটো মানে এনেকুৱা ফৰ্ম হয় মাজৰখিনি নহলগে মানে ওভাৰল্যাপ নহলগে সো এটো কোৱা এই মাজৰ পাৰ্টটোত ইলেক্ট্ৰন নাথাকে আৰু এটো কোৱা হয় এন্টি বন্ডিং আমি নামৰ পাই গম পাইছো সব বন্ড কেতিয়া ফৰ্ম হ'ব যেতিয়া ওভাৰল্যাপ হ'ব ইহান ওভাৰল্যাপে নহলে এটো কাৰণে এটো এন্টি বন্ডিং মলিকুলাৰ অৰবিটেল আৰু এটো কোৱা হয় লগ হোৱা যোনটো প্ৰসেস এটো কোৱা হয় ডিস্ট্ৰাকটিভ ইন্টাৰফাৰেন্স ঠিক আছে এটো তেনেকে কোৱা হয় আৰু এটা কথা মনত ৰাখিবা বন্ডিং মলিকুলাৰ অৰবিটেল আৰু এন্টি বন্ডিং কোনটো বেছি ষ্ট্ৰং হ'ব তোমালোকে নিজে কোৱা কোনটো মানুহ বেছি ষ্ট্ৰং হয় যোনে কাবৰ লগত বন্ড বনাই থাকে যাৰ বহুত মানে ফ্যামিলি আছে বহুত ফ্ৰেন্ডস আছে যাৰ সবৰ লগত বন্ডটো ভাল হয় হেতে বেছি ষ্ট্ৰং হ'ব মানে বেছি ষ্টেবল হ'ব গতিকে মনত ৰাখিবা bonding MO molecular orbital are more stable than anti-bonding. গতিকে বেছি ষ্টেবল হল মানে কি হল যিমানে বেছি ষ্টেবল এনাৰ্জি সিমানে কম থাকে না এনাৰ্জি বেছি থাকিলে কি উলাই ফুৰিব পাৰে বন্ডটো ভাঙি গতিকে বন্ডিং মলিকুলাৰ অৰবিটেল বিলাকৰ এনাৰ্জি কম হয় less energy as compared to anti-bonding. ঠিক আছে এটা মনত ৰাখিবা এটমিক অৰবিটেল বিলাক কেনেকে ডিনোট কৰে এটমিক অৰবিটেলস দুটা দুটা লক লাগে দুটা ইয়াত সবতে দুটা এটমিক অৰবিটেল লক লাগিছে ন সো এটমিক অৰবিটেল দুটা কেনেকে ডিনোট কৰে এটা সাই এ ধৰা এটো সাই বুলি কয় psi লক লাগা অৰবিটেল দুটা এটো বি ধৰা এটো সাই বি দুটা এটমিক অৰবিটেল লক লাগিব তো দুটা কন্ডিশন হ'ব পাৰে হয় বন্ডিং নহয় এন্টি বন্ডিং গতিকে এটা কনসেপ্ট আছে আমি জানি লওঁ সব বস্তু আমি ধুনিয়াকে জানি যাম এটা কনসেপ্ট আছে লিনিয়াৰ কম্বিনেশন of atomic orbitals LCAO linear condition of atomic orbital মানে atomic orbital লক লাগা কন্ডিশন হে দুটা এটা কনস্ট্ৰাকটিভ এটা ডিস্ট্ৰাকটিভ সো যেতিয়া কনস্ট্ৰাকটিভ ইন্টাৰফাৰেন্স হয় লগতে আমি ধুনিয়াকে চাই আহিলো এটা আমি নিউমেৰিকেলি লিখিম মানে কনস্ট্ৰাকটিভ ইন্টাৰফাৰেন্স যেতিয়া হয় তেতিয়া কি হয় যোনটো মলিকুলাৰ অৰবিটেল ফৰ্ম হয় সো এটমিক অৰবিটেল বিলাক সাই বুলি লিখে আৰু যোনটো মলিকুলাৰ অৰবিটেল ফৰ্ম হয় এটো সিগমা বুলি লিখে সিগমা ইকুৱেল টু কনস্ট্ৰাকটিভ ইন্টাৰফাৰেন্স মানে বন্ডিং মলিকুলাৰ অৰবিটেল ফৰ্ম হ'ব কি মলিকুলাৰ অৰবিটেল হ'ব বন্ডিং সো বন্ডিং হলে সাই এ প্লাস সাই বি দুটা যোগ হৈ যায় ইয়াতে চাব পাৰা দুইটা এটমিক অৰবিটেল যোগ হৈ গল ন যোগ হৈ এখিনি পৰ্চন বনিছে সো বন্ডিং হৈ গৈছে এটো কাৰণে সাই এ আৰু সাই বি আমি ইয়াত যোগ কৰি দিছো যদি ডিস্ট্ৰাকটিভ হয় সেকেন্ড কন্ডিশনটো ডিস্ট্ৰাকটিভ ইন্টাৰফাৰেন্স যদি ডিস্ট্ৰাকটিভ ইন্টাৰফাৰেন্স হয় কি ফৰ্ম হয় এন্টি বন্ডিং মলিকুলাৰ অৰবিটেল তো তেতিয়া কি হ'ব সিগমা ষ্টাৰ বুলি লিখে ষ্টাৰ মানে গম পাই যাব যে এটো এন্টি বন্ডিং হয় গতিকে সাই এ মাইনাস সাই বি এটো এন্টি বন্ডিং ঠিক আছে সো এটমিক অৰবিটেল যেতিয়া দুটা লক লাগিব তেতিয়া এটা বন্ডিং ফৰ্ম হ'ব এটা এন্টি বন্ডিং প্ৰত্যেকটো ক্ষেত্ৰতে দুটা দুটাকে ফৰ্ম হ'ব কাৰণ অৰবিটেল দুটা লক লাগিছে গতিকে ফৰ্ম হতে দুটাই ফৰ্ম হ'ব লাগিব ঠিক আছে এই LCAO যোনটা হয় মানে লিনিয়াৰ কম্বিনেশন অফ এটমিক অৰবিটেল দুটা কেতিয়া কম্বাইন হ'ব তাৰ তিনটা ৰুল আছে ৰুল কেটা মনত ৰাখিবা হা মানে কন্ডিশনস
ফৰ LCAO মানে এটমিক অৰবিটেল লক হ'বলৈ তিনিটা কণ্ডিশ্যন আছে প্ৰথম কণ্ডিশ্যনটো হ'ব লাগিব যে দুইটা এটমিক অৰবিটেল অলমোষ্ট সেম এনাৰ্জি হ'ব লাগিব মানে সেম এনাৰ্জি or nearly same মানে nearly same হলেও হল same energy atomic orbitals can combine second condition to hobo lagibo combining atomic orbitals must have same symmetry about molecular axis combining atomic orbitals must have same symmetry about molecular axis ঠিক আছে সেম সিমেট্ৰি হ'ব লাগিব যেনেকৈ চোৱা px py pz প্ৰত্যেকটো বেলেগ বেলেগ সিমেট্ৰি হয় তোমালোকে অৰবিটাল এটমিক অৰবিটাল ষ্ট্ৰাকচাৰ অফ এটমতে আমি পঢ়ি আহিছো গতিকে px এ py লগত কম্বাইন হ'ব নোৱাৰে বা pz ৰ লগত কম্বাইন হ'ব নোৱাৰে মানে সেম সিমেট্ৰি হ'ব লাগিব থাৰ্ড কন্ডিশনটো combining atomic orbitals must overlap to the maximum extent লগে overlap হ'ব লাগিব এই তিনটা কন্ডিশন তোমালোকে মুখস্থ ৰাখি থোৱা জাস্ট এটা ওপৰত মানে বোৰ্ড এক্সামত লিখিব আহিব পাৰে ঠিক আছে এটা আমি টাইপস অফ মলিকুলাৰ অৰবিটেলস আৰু এটা টাইপ পঢ়িম types of molecular orbital দুটা টাইপ আছে এটা সিগমা এটা পাই মনত পেলো এটো বিষয় আমি অলপ আগত পঢ়ি আহিছো মানে লাস্ট ক্লাছত সিগমা বন্ড পাই বন্ড দুনিয়াকে পঢ়ি আহিছো মলিকুলাৰ অৰবিটেলৰ এনেকুৱা টাইপ আছে এটা সিগমা অৰবিটেল এটা পাই অৰবিটেল এই দুটা কি টাইপ হয় সো ফাৰ্স্ট আমি চাম সিগমা অৰবিটেল Sigma orbital মানে কি জানানে symmetrical around the bond axis এবিলাক মুখস্থ ৰাখিয়া বস্তু হয় আৰু হা around the bond axis মানে sigma orbital to এনেকুৱা টাইপত ফৰ্ম হয় আৰু pi orbital to not symmetrical around bond axis হয় around the symmetrical নহয় example যদি মই চাও এনেকুৱা টাইপত থাকে মানে symmetrical নহয় এখিনি লাগে তোমালোকে মুখস্থ কৰা বস্তু হা এখিনি লাগে থিওৰি টাইপ বস্তু আছিল এটো কাৰণে মুখস্থ কৰা বস্তু লাস্ট এটা example চাই লও আমি ধুনিয়াকে এটা example চাও ধৰা এটা 1s আৰু 1s একেটা কি হয় একেটা হয় এটমিক অৰবিটেল দুটা এটমিক অৰবিটেল আহি কম্বাইন হ'ব ঠিক আছে মাজত ইহঁতৰ নিউক্লিয়াছ আছে যেতিয়া কম্বাইন হয় দুটা টাইপত হ'ব পাৰে হয় কনস্ট্ৰাকটিভ ইন্টাৰফাৰেন্স হ'ব নহয় কি হ'ব ডিস্ট্ৰাকটিভ হ'ব এতিয়ালৈকে আমি যি পঢ়িলো একটা কনসেপ্টে আমি ধুনিয়াকে ৰিভাইজ কৰি দিও কনস্ট্ৰাকটিভ ইন্টাৰফাৰেন্সত কি হৈছিল এনেকুৱা টাইমত ফৰ্ম হয় এটো কি হয় বন্ডিং মলিকুলাৰ অৰবিটেল ডিস্ট্ৰাকটিভ ইন্টাৰফাৰেন্স হলে মাজৰ পজিশনটো একেলগ হ'ব নোৱাৰে এটো কি হয় এন্টি বন্ডিং ইদেছো 1s আৰু 1s লগ হৈছে 1s to sigma লগত থাকে গতিকে এই বন্ডিং মলিকুলাৰ অৰবিটেলটো আমি কি বুলি লিখিম sigma 1s মলিকুলাৰ অৰবিটেল কেনেকৈ লিখে জানি লোৱা এটো লিখিলো sigma 1s কেনেকৈ লিখিছো সো অলপ আগত মই দেখাই আছিলো কনস্ট্ৰাকটিভ ইন্টাৰফাৰেন্স বন্ডিং MO sigma বুলি লিখে আৰু যোনটো এন্টি বন্ডিং হেতু sigma star হেতু কাৰণে ইয়াত লিখিছো sigma dash 1s কিয় দিছো দুটা 1s অৰবিটেল লগ লাগি পেলে এটো বনিছে ন মলিকুলাৰ অৰবিটেলটো হেতু কাৰণে 1s sigma আৰু এন্টি বন্ডিংটো কেনেকৈ লিখে sigma উপৰ star মানে এন্টি বন্ডিং আৰু কি অৰবিটেল লগ লাগিছে 1s ন 1s এনেকে তোমালোকৰ মলিকুলাৰ অৰবিটেল বিলাক ডিনোট কৰে মনত ৰাখিবা এনেকে ডিনোট কৰে
এতিয়া এনাৰ্জি লেভেল ডায়াগ্ৰাম এতিয়া পৰাহে ধুনীয়া তোমালোকৰ ইণ্টাৰেষ্টিং বস্তুবিলাক আহিব এতিয়াহে ভাল পাবা এনাৰ্জি লেভেল ডায়াগ্ৰাম ফৰ মলিকুলাৰ অৰবিটেল এনাৰ্জি লেভেল ডায়াগ্ৰাম ফৰ মলিকুলাৰ অৰবিটেল এতিয়া এনাৰ্জি লেভেল ডায়াগ্ৰাম কেনেকৈ ড্ৰ কৰে আমি চাম চোৱা দুটা চোৱা প্ৰথম কি হ'ব লাগিব দুটা এটমিক অৰবিটেল আহি লগ লাগিব লাগিব তাৰমানে দুটা এটম আহি লগ লাগিব লাগিব তেতিয়াহে মলিকুল বনিব ধৰা এটম 1 আছে আৰু এটম 2 আছে ঠিক আছে দুটা এটম আহি লগ লাগিলে এটা মলিকুল হ'ব এটা বন্ড ফৰ্ম হ'ব এটম 1 ৰ ধৰা 1s আছে 2s আছে তাৰ পিছত 2p আছে 3s আছে তেনেকৈ ধৰা গৈ আছে এটম 2 আছে ধৰা 1s 2s 2p 3s এতিয়া 2p যোনটো সাবসেল হয় ইয়াত তিনটা অৰবিটেল থাকিব কি কি 2px 2py 2pz বাকিটো 1s মানে 1s s সাবসেল মানে s তো অকল এটাই অৰবিটেল থাকে 2s তো 2s ধৰা 3s তো 3s তেনেকৈ সেম এটম 2 তো 1s মানে এটাই অৰবিটেল 2s মানে অৰবিটেল এটাই কিন্তু 2p মানে তিনটা অৰবিটেল হৈ যায় 2px 2py 2pz 3s মানে এটাই অৰবিটেল ঠিক আছে এতিয়া প্ৰথম কি হ'ব 1s আৰু 1s কেনেকৈ এটমিক অৰবিটেল লিখা ভালদৰে মনোযোগ দি চাবা কিন্তু এটো হা 1s আৰু 1s দুটা অৰবিটেল লগ হ'ব লগ হৈ কি হ'ব মলিকুলাৰ অৰবিটেল ফৰ্ম হ'ব মলিকুলাৰ অৰবিটেল দুটা টাইপৰ আছিলে চোৱা দুটা অৰবিটেল যেতিয়াই লগ হয় মলিকুলাৰ অৰবিটেলো দুটাই ফৰ্ম হ'ব লাগিব এটা কি হ'ব বন্ডিং আৰু এটা এন্টি বন্ডিং সো বন্ডিংটো আমি কি লিখো সিগমা দি পেলাই বন্ডিংটো ডিনোট কৰো অলপ আগত দেখাই আহিলো সো সিগমা কি অৰবিটেল লগ লাগিছে 1s সো 1s আৰু এন্টি বন্ডিংটো সিগমা ষ্টাৰ 1s তেনেকৈ এতিয়া নেক্সট 2s আৰু 2s অৰবিটেল লগ লাগিছে গতিকে সিগমা 1s সৰি সিগমা 2s আৰু সিগমা ষ্টাৰ 2s ঠিক আছে নেক্সট px py pz যিকেটা অৰবিটেল px py pz একেটাই পাই ফৰ্ম কৰে পাই অৰবিটেল এটো মনত ৰাখিবা s বিলাকে সিগমা অৰবিটেল ফৰ্ম কৰে আৰু p বিলাকে পাই অৰবিটেল ফৰ্ম কৰে তাৰ মানে কি হ'ব জানানে চোৱা 2px আৰু 2py সৰি 2px আৰু 2px এই দুটা অৰবিটেল লগ লাগিব 2px আৰু 2py কিয় লগ লাগিব নোৱাৰে কোৱাচোন অলপ আগত আমি পঢ়ি আহিলো কিয় লগ লাগিব নোৱাৰে আমি অলপ আগত সেকেন্ড ৰুলটো পঢ়িছিলো কম্বাইনিং এটমিক অৰবিটেল মাষ্ট হেভ সেম সিমেট্ৰি তেতিয়া মই কৈছিলো px py লগ হ'ব নোৱাৰে হেতু কাৰণে px এ px ৰ লগতে লগ হ'ব লগ হৈ পাই ফৰ্ম কৰিব পাই অৰবিটেল সো পাই মলিকুলাৰ অৰবিটেল মানে পাই 2px ঠিক আছে নেক্সট এটো বন্ডিং হল এন্টি বন্ডিংও ফৰ্ম কৰিবলৈ সো পাই ষ্টাৰ 2px তেনেকৈ সো ঠিক তেনেকৈ py আৰু py লগ হ'ব তেতিয়া কি হ'ব পাই 2py পাই ষ্টাৰ 2py ঠিক তেনেকৈ z কেটা লগ হৈ পাই 2pz আৰু এন্টি বন্ডিংত পাই ষ্টাৰ 2pz তাৰপিছত 3s লগ হ'ব কি হ'ব সিগমা 3s কাৰণ s অৰবিটেল মানে সিগমা আৰু এটা বন্ডিং হলে এটা এন্টি বন্ডিং ওলাব সিগমা ষ্টাৰ 3s তেনেকৈ ধুনীয়াকৈ কনসেপ্ট বিলাক ধুনীয়াকৈ ক্লিয়াৰ কৰি যাবা একেবাৰে ইজি হয় বস্তুটো দেখাত টান হয় কিন্তু বনাবলৈ একেবাৰে ইজি কেমিক্যাল বন্ডিংৰ সবতকৈ ইজি থাকে এইখিনি টপিকে হয় নেকি ঠিক আছে এনেকৈ কৰিবা এটা লাহে লাহে আমি আগবাঢ়ি আছো কেনেকৈ লিখিব লাগে আমি সেকেন্ড পিৰিয়ড এলিমেন্ট বিলাক চাম হা সেকেন্ড পিৰিয়ড এলিমেন্ট সেকেন্ড পিৰিয়ড কি আছিল লিথিয়াম তাৰপিছত বেৰিলিয়াম বোৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ক্লোৰিন নিয়ন এটা আছিল ঠিক আছে এই কেটা এলিমেন্টৰ কাৰণে এটা ৰুল আছে মানে এটা সিৰিজ টাইপ আছে আৰু এটো মনত ৰাখি থবা ফাৰ্স্ট এই তিনটাৰ কাৰণে বেলেগ ফৰ অক্সিজেন ফৰ্ম হ'বলে ফ্লোৰিন ফৰ্ম হ'লে আৰু নিয়ন ফৰ্ম হ'বলে কি ৰুল জানানে প্ৰথম এটো এনাৰ্জি হা এই আমি যে সিৰিজ পঢ়িম এটো এনাৰ্জি সিৰিজ হয় সো সিগমা 1s সবতকে কম এনাৰ্জি তাতকে বেছি এনাৰ্জি সিগমা ষ্টাৰ 1s
এইটো কিয় হয় কোৱাচোন অলপ আগত আমি পঢ়ি আহিলোঁ যে এইটো কি হয় এণ্টি বণ্ডিং আৰু এইটো বণ্ডিং অৰবিটেলবিলাক বেছি ষ্ট্ৰং হয় বেছি ষ্টেবল হয় গতিকে ইহঁতৰ এনাৰ্জি কি হয় কম হয় এণ্টি বণ্ডিঙৰ তুলনাত সেইটো কাৰণে সিগমা 1sৰ এনাৰ্জি কম ঠিক আছে তাৰপিছত এনাৰ্জি কাৰ বেছি হয় 2sৰ মানে এইটো চোৱা এইটো আমি এনাৰ্জি সিস্টেমতে লিখো ন মানে তোমালোকে যদি ষ্ট্ৰাকচাৰ অফ এটমটো চোৱা 1s 2s 2p 3s এনেকেইতো আমি এনাৰ্জিটো লিখিছিলোঁ চবতকৈ কম 1sৰ তাৰপিছত 2sৰ তাৰপিছত 2p তাৰপিছত 3sৰ সেনেকৈ এইটোও সেনেকৈ লিখে সিগমা 1s তাৰপিছত কাৰ এনাৰ্জি বেছি হ'ব 2sৰ সিগমা 2s তাৰপিছত ইয়াতকৈ বেছি এনাৰ্জি কাৰ হ'ব সিগমা ষ্টাৰ 2s কাৰণ এইটো এণ্টি বণ্ডিং হৈ গ'ল নেক্সট এইকেইটা এটা এক্সেপশ্যন আহি যায় এইটো বস্তু মনত ৰাখি ল'ব সিগমা 2pz 2sলৈকে ঠিকেই আছিলে নেক্সট সিগমা 2pzৰ এনাৰ্জি ইয়াতকৈ অকণমান বেছি তাৰপিছত চিৰিজটোত আহে সৰি এইটো সিগমা লিখিছোঁ এইটো ভুল হৈছে এইটো পাই হ'ব কাৰণ পাইহে হয় এইটো পাই 2pzৰ ঠিক আছে তাৰপিছত পাই 2pzৰ পিছত পাই 2px আৰু পাই 2py ইহঁতৰ এনাৰ্জি সমান হয় সেইটো মনত ৰাখিবা 2px আৰু 2py ঠিক আছে তাৰপিছত ইয়াৰ পিছত আমি এইখিনি পৰা ষ্টাৰ্ট দিছোঁ আকৌ তাৰপিছত এইকেইটাতো বণ্ডিং হৈ গ'ল ইয়াৰ পিছত এণ্টি বণ্ডিং কেইটা লিখি দিয়া এণ্টি বণ্ডিং মানে পাই ষ্টাৰ 2px ইকুৱেল টু পাই ষ্টাৰ 2py এই দুটা হয় তাৰপিছত চবতকৈ বেছি হয় পাই ষ্টাৰ 2pz এই সিৰিজটো জাষ্ট মনত ৰাখা কেনেকৈ মনত চোৱা তোমালোকৰ ইচ্ছা তোমালোকে কেনেকৈ মনত ৰাখা মুখস্থ কৰি ৰাখিব পাৰে কিন্তু সহজ উপায় এটা মানে ধুনীয়াকৈ লজিক বিচাৰি মনত ৰাখিব পাৰে যেনেকৈ মই তোমালোকক বুজাই দিলোঁ ঠিক আছে আৰু নেক্সট এইটোতো হ'ল অকল অক্সিজেন ফ্ল'ৰিন আৰু নিয়নৰ কাৰণে বাকীকেইটাৰ কাৰণে মানে বাকী এইকেইটাৰ কাৰণে ফৰ আদাৰ এলিমেণ্টছ বাকী এইকেইটাৰ কাৰণে কি হয় জানানে সব বস্তু সেম থাকে জাষ্ট পাইট এই বস্তুটো উল্টা হৈ যায় মানে কি উল্টা হয় জানানে বাকীকেইটা এলিমেণ্টৰ কাৰণে কি হয় জাষ্ট এইটো বস্তু এক্সচেঞ্জ হৈ যায় এইটো ইয়াত আহি যায় এইটো ইয়াত আহি যায় বাকী সব সেম থাকে এই সিৰিজটো এইকেইটাই উল্টা হৈ যায় বাকীকেইটাৰ কাৰণে আমি কি লিখিম সিৰিজটো বাকীখিনি সেম থাকে সিগমা 1s তাৰপিছত সিগমা ষ্টাৰ 1s তাৰপিছত সিগমা 2s তাৰপিছত সিগমা ষ্টাৰ 2s তাৰপিছত জাষ্ট এই বস্তুটো চেঞ্জ হৈ যায় পাই 2px টো আগত আহি যায় তাৰপিছত তো থাকিব পাই 2pz greater than pi star 2px equal to pi star 2py আৰু লাষ্টত pi star 2pz ঠিক আছে এখিতে এটা বস্তু কৈ থওঁ হা মই এটা বস্তু মিস্টেক হৈ আছে অথনিৰ পৰা অথনি আমি যোনটো কৈছিলোঁ ন পাই অৰবিটেল অকল 2px মানে সৰি 2p বুলি নহয় যিকোনো p অকল px and py এই দুটাইহে কিন্তু পাই অৰবিটেল পাই মলিকুলাৰ অৰবিটেল ফৰ্ম কৰে হা মনত ৰাখিবা pz এ কিন্তু ফৰ্ম নকৰে এইটো বস্তু আমি ভুল লিখি আছিলোঁ pz এ সিগমা ফৰ্ম কৰে তাৰ মানে এই pz যোনটো হয় ন pz হেতু পাই নহয় হা সিগমা হয় px আৰু py হে অকল পাই মলিকুলাৰ অৰবিটেল ফৰ্ম কৰে বাকি সিগমা হয় সব ঠিক আছে গতিকে আমি এখিতেও কাৰেকচন কৰিব লাগিব pz টো সদায় সিগমা হয় গতিকে এটো এন্টি বন্ডিংটো একে হ'ব এটোটো একে হ'ব 2pz টো সিগমা ঠিক আছে এখিনি লাগে এইটো সিৰিজটো জাস্ট তোমালোকে মনত ৰাখি থোৱা এতিয়া বেলেগ উপায় নাই এতিয়া আমি লিখিব শিকিম কেনেকেনো লিখে আমি তো এটা সিৰিজটোহে লিখি আছো এটা লাগে গতি কেনেকেনো লিখা আমি এটা এটাকে চাও প্ৰথম ধৰা অক্সিজেন एग्जांपल লৈ লওঁ যেতিয়ালৈকে লিখিব নাজানা তেতিয়ালৈকে তো একো নহব ন অক্সিজেন কেনেকে লিখিছো এটা টেকনিক আছে ঠিক আছে আমি ইয়াপা লিখিছো প্ৰথম তলত সদায় লিখিবা ইফালে এনাৰ্জি লিখিবা
ঠিক আছে ডায়াগ্ৰাম কেনেকৈ ড্ৰ কৰে সেইটো দেখাই আছোঁ এনাৰ্জি পৰীক্ষাত এটা হ'লেও আহিব ডায়াগ্ৰাম ড্ৰ কৰা কিন্তু সেইটো কাৰণে বুজাই আছোঁ সবতকৈ কম এনাৰ্জি কা থাকে চোৱা এটম দুটা লগ হ'ব এফালে এটা এটম 1 লিখিবা মানে লিখিব নালাগে এইটো জাষ্ট মই বুজাই আছোঁ এটা এটম 1 এফালে এটা 2 ঠিক আছে সবতকৈ কম এনাৰ্জি 1s দুইটা এটমৰে 1s বা ইয়াৰ ভিতৰতো লিখি দিব পাৰে এইটো 1s ঠিক আছে তাৰপিছত এই দুটা এনাৰ্জি 2s অলপ গ্যাপ দি দি ৰাখিবা 2s হ'ল 2s ৰ পিছত 2p এটা 2px এই ইয়াত ভিতৰ নিলিখিবা ভিতৰত কিবা বেলেগ বস্তু দিব লাগিব আমি এইটা তলত লিখা মই ধুনীয়াকৈ দেখাই আছোঁ প্ৰথম খেলিমেলি হ'ব পাৰে একো নাই জাষ্ট বুজি কৰা আৰু এক্সাম্পল কৰিম আমি 2px 2py 2pz ঠিক তেনেকৈ এফালেও 2px 2py 2pz ঠিক আছে এটা প্ৰথম আমি লগ কি হ'ব চোৱা লগ কি হ'ব অক্সিজেন দুটা অক্সিজেন এটম লগ হ'ব দুটা অক্সিজেনৰ এটমিক কনফিগাৰেশ্যনটো মনত পেলো অক্সিজেন মানে 2.6 তাৰ মানে 1s2 2s2 2p কিমান হ'ব 4 1s2 2s2 2p4 অক্সিজেনৰ ঠিক তেনেকৈ সেকেন্ড অক্সিজেনটো একে 1s2 2s2 2p4 এই দুটা অক্সিজেন এটম লগ হ'ব এতিয়া চোৱা প্ৰথম অক্সিজেনটো ধৰা ইয়াত দিম এইটো ধৰা ফাৰ্স্ট এটমটো সো ইয়াত কি হ'ব 1s2 2s2 আমি কি দিব লাগে 1s2 2s2 2p4 এইটো ইয়াতো একে 1s2 2s2 2p4 1s2 s অৰবিটেলত দুটা এনেকৈ থাকিব নেক্সট 2s অৰবিটেলত দুটা ইলেক্ট্ৰন ঠিক আছে হৈ গ'ল নেক্সট 2p4 টো আমি কেনেকৈ দিম প্ৰথম সবকে এটা দিলো তোমালোকে যেনেকৈ এটমিক অৰবিটেল সজাইছিলা আই হোপ সবাই মনত আছে ষ্ট্ৰাকচাৰ অফ এটমত আমি অলৰেডি সজোৱা আছে প্ৰথম সবকে এটা দিওঁ তাৰ পিছত আকৌ ঘূৰি আহোঁ ইয়াক এটা দিলো চাৰিটা হৈ গ'ল ঠিক তেনেকৈ দুটা যেহেতু একে এটম ইয়াতো দুটা কাৰোবাৰ যদি এখিনিও এটলিষ্ট মনত নাই তেনেহ'লে মই কি ক'ম আৰু তোমালোকে নপঢ়িলে আৰম্ভণিৰ পৰা ভালদৰে এখিনিলৈকে অক্সিজেনটো ফিল আপ কৰি এখিনিলৈকে একো নাই আমি জাষ্ট ষ্ট্ৰাকচাৰ অফ এটমটো ফলো কৰি আছোঁ হ'ল এতিয়া যেতিয়াই দুটা অৰবিটেল লগ লাগে মলিকুলাৰ অৰবিটেল দুটা ফৰ্ম হয় এটা বন্ডিং এটা এন্টি বন্ডিং ইয়াতো একে দুটা যেতিয়াই লগ লাগিব এটা বন্ডিঙত কি হয় চোৱা আমি এনাৰ্জিটো তলৰ পৰা ওপৰলৈ বাঢ়ি যোৱা লিখাইছোঁ হা এনাৰ্জি আমি কি কৰিছোঁ তলৰ পৰা ওপৰলৈ বাঢ়ি গৈছে মানে সবতকৈ কমটো তলত লিখিছোঁ গতিকে তলত কি লিখিম আমি বন্ডিংটো নে এন্টি বন্ডিংটো কোৱা আমি তলত লিখিম সিগমা 1s কিয় বন্ডিঙৰ কম হয় তাৰ ওপৰত লিখিম সিগমা ষ্টাৰ 1s ঠিক আছে 2s ৰ ক্ষেত্ৰতো একে সিগমা 2s সিগমা ষ্টাৰ 2s এইখিনি মাজত অলপ বেছিকৈ গ্যাপ দিবা হা নহ'লে খেলিমেলি হয় তাৰ পিছত কনসেপ্টটো আহি যায় এটা আমি কিহৰ কাৰণে চাই আছোঁ অক্সিজেনৰ কাৰণে এনাৰ্জি ডায়াগ্ৰামটো চোৱা এনাৰ্জি সিৰিজটো অক্সিজেনৰ কাৰণে সিগমা 1s 2s গ'ল 2 সিগমা ষ্টাৰ 2s তাৰ পিছত সিগমা 2pz তাৰ পিছত পাই 2px তো আমি কি লিখিম তলত আহিব ফাৰ্স্ট কি আহিব সিগমা 2pz তাৰ পিছত কি আহিছে চোৱা অক্সিজেনৰ কাৰণে পাই 2px আৰু পাই 2py দুটা সেম এনাৰ্জি কি 2px আৰু 2py গতিকে সেম এনাৰ্জি হলে সমান জায়গাত ৰাখিম এটা হল পাই 2px এটা হল পাই 2py এটো হৈ গ'ল তাৰ পিছত ইয়াৰ ওপৰত আৰু দুটা আহিব
নেক্সট ইয়াৰ ওপৰত কি এনাৰ্জি আছে সো অক্সিজেনৰ কাৰণে পাই 2px ৰ পিছত পাই ষ্টাৰ 2px 2py গতিকে ইয়াত কি আহিব পাই ষ্টাৰ 2px পাই ষ্টাৰ 2py আৰু লাষ্টত এটো আছিল সিগমা ষ্টাৰ 2pz হৈ গল এতিয়ালৈকে আমি এখিনি ধুনিয়াকৈ সজাই ললো তো ইয়াৰ পিছত আমি কি কৰিম এটমিক অৰবিটেল বিলাক জাস্ট দি যাম চোৱা কেনেকৈ দুটা আহি লগ লাগিব 1s আৰু 1s এটমিক অৰবিটেল লগ লাগিব তো তেতিয়া কি হ'ব সিগমা 1s ত দুটা ইলেক্ট্ৰন সিগমা ষ্টাৰ 2s ত দুটা ইলেক্ট্ৰন মানে বন্ডিঙত দুটা ইলেক্ট্ৰন এন্টি বন্ডিঙত দুটা অৰবিটেলত ঠিক তেনেকৈ ইয়াতো দুটা দুটাকে আহিব নেক্সট আহিব এটো চোৱা সিগমা 2pz নেক্সট এখিনি ফিল আপ কৰোঁতে সাৱধান হ'বা হা আমি যেনেকৈ আমি এটমিক অৰবিটেল বিলাক ফিল আপ কৰিছিলো এনেকুৱা হিচাপতে আমি ফিল আপ কৰিম চোৱা প্ৰথম সিগমা 2pz আমি মানে এই মলিকুলাৰ অৰবিটেলটো ফিল আপ কৰিম ইয়াত ফিল আপ হ'বলৈ এটা অৰবিটেল ফিল আপ হ'বলৈ দুটা ইলেক্ট্ৰন লাগে গতিকে দুই ফালৰ পৰা আহিব হা দুই ফালৰ পৰা এটা ইয়াৰ পৰা এটা আহিব এনেকৈ হ'ল ঠিক আছে ইয়াৰ পৰা এটা আহি গ'ল বাকি কেইটা থাকিল তিনটা আছে সবতে নেক্সট কি হ'ব জানানে নেক্সট পাই 2px পাই 2py দুইটা সেম এনাৰ্জি হয় দুইটা সমান এনাৰ্জি হয় এটা সমান এনাৰ্জি হৈ যায় আমি কি কৰিছিলো সবকে ফাৰ্স্ট এটা দিও এটা দিলো তাৰ পিছত আৰু দিব পাৰি নেকি চাম চোৱা এটা কেটা ইউজ হ'ল এটো অৰবিট এফালৰ পৰা কেটা ইউজ হ'ল এতিয়ালৈকে ইয়াত এটা গ'ল আৰু ইয়াত এটা গ'ল দুটা গ'ল এফালৰ পৰা দুটা ইউজ হ'ল বাকি কেটা আছে সবতে দুটা আছে গতিকে আৰু এটা ইয়াত দি দিলো ইয়াৰ পৰা এটা ইয়াত দি দিলো আৰু ইয়াৰ পৰা এটা ইলেক্ট্ৰন ইয়াত দি দিলো হৈ গ'ল এখিনলৈকে ঠিক আছে এটা সবতে ইলেক্ট্ৰন আৰু কেটা বাকি আছে সবতে ইলেক্ট্ৰন আৰু কেটা বাকি আছে তোমালোকে চোৱা 2pz ত সিগমা ষ্টাৰ 2pz ত এটা ইলেক্ট্ৰন এফালৰ পৰা ইয়াত এটা তিনটা আহিল ইয়াৰ পৰা তিনটা আহিল তেতিয়া হেতু ফৰ্ম হৈছে নেক্সট আৰু বাকি কেটা থাকিল চাৰিটা ইলেক্ট্ৰন আছে টোটাল বাকি এটা আছে ইয়াতো বাকি এটা আছে গতিকে নেক্সট ওপৰ লেভেলত যাম ওপৰ লেভেলত যোৱা লগে লগে চোৱা দুটাৰ এনাৰ্জি সমান হয় গতিকে প্ৰথম এটা আহিব নেক্সট এফালৰ পৰা এটা আহিব দুটাকে এটা দিলো তাৰপিছত ইলেক্ট্ৰন খতম হৈ থাকিল আৰু বন্ডিং বনাবলৈ আৰু নাই আৰু ইলেক্ট্ৰন এখিনতে খতম গতিকে অক্সিজেনৰ আমি যদি মলিকুলাৰ অৰবিটেলটো লিখো অক্সিজেনৰ ক্ষেত্ৰত কি হ'ব একদম তলৰ পৰা লিখিবা সিগমা 1s ত দুটা আছে তো আমি কি লিখিম সিগমা 1s ত এনেকৈ লিখে ব্ৰেকেট দি পেলাই দুটা আছে নেক্সট সিগমা ষ্টাৰ 1s ত দুটা আছে তলৰ পৰা ওপৰলৈ লিখি থাকিবা নেক্সট সিগমা 2s ত দুটা আছে সিগমা ষ্টাৰ 2s ত দুটা আছে এখিনলৈকে ঠিক আছে নেক্সট সিগমা 2pz ত দুটা আছে নেক্সট 2pz ত দুটা আছে পাই 2px py দুটা আছে তো এটো কেনেকৈ লিখিবা এটা এনেকৈ লিখিবা চোৱা পাই 2px ইয়াত দুটা আছে ইকুৱেল কিয় কাৰণ দুটা এনাৰ্জি একে হয় পাই 2py দুটা আছে হল আৰু কি বাকি থাকিল পাই 2px 2py মানে ষ্টাৰটো এই তলত লিখি দিবা লাগিলে পাই ষ্টাৰ এন্টি বন্ডিঙত 2px ইয়াত কেটা আছে এটা ইলেক্ট্ৰন আছে ইকুৱেল টু পাই ষ্টাৰ 2py এটা ইলেক্ট্ৰন আছে হৈ গ'ল এটো হল মলিকুলাৰ অৰবিটেল কিন্তু ফৰ্মটো ঠিক আছে তেনেকৈ লিখে নেক্সট আমি চাম আৰু বেলেগ এটা এক্সাম্পল লৈ লওঁ ধৰা অক্সিজেন ললো ফ্লোৰিন তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল হা আৰু এটা দেখাই লওঁ তাৰপিছত হোমৱৰ্ক দিম ধৰা আমি কৰো এতিয়া বোৰন বি দুটা লগ লাগি বি2 বনিব গতিকে এটা বোৰণৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কোৱা 1s2 2s2 2p1 ঠিক আছে দুটা বোৰন লগ লাগিব 1s2 2s2 2p1 ফাৰ্স্ট আমি কি কৰো ডায়াগ্ৰাম বিলাক বনাও প্ৰথম একেবাৰে তলত কি আহে
1s তাৰপিছত 2s তাৰপিছত তিনটা আহে 2px 2py 2pz ইয়াতো একে 2px 2py 2pz ঠিক আছে তাৰপিছত 1s আৰু 1s লগ লাগি কি বনে এটা বন্ডিং এটা এন্টি বন্ডিং অথনি নিচিনা সেম মানে সিগমা ষ্টাৰ নে সিগমাটো হে তলত আহিব কাৰণ বন্ডিঙৰ এনাৰ্জি কম হয় ওপৰত সিগমা ষ্টাৰ ঠিক তেনেকৈ 2s ৰ ক্ষেত্ৰতো সিগমা 2s ওপৰত সিগমা ষ্টাৰ 2s এতিয়া বোৰন আমি কি এক্সাম্পল কৈছো বোৰনৰ ক্ষেত্ৰত কি হয় এনাৰ্জি ডায়াগ্ৰামটো যদি আমি চাও এনাৰ্জি সিৰিজটো pi 2px 2py তাৰপিছত sigma 2pz মানে pi 2px 2py টো তলত তাৰপিছত sigma 2pz তাৰ মানে প্ৰথম আহিব pi 2px pi 2py আৰু ইয়াত ওপৰত আহিব sigma 2pz বন্ডিঙৰ ঠিক আছে তাৰপিছত এন্টি বন্ডিঙৰ ক্ষেত্ৰত কি হ'ব এন্টি বন্ডিঙৰ ক্ষেত্ৰত আদাৰ এলিমেন্টছৰ 2px 2py তাৰ ওপৰত 2pz এন্টি বন্ডিঙৰ ক্ষেত্ৰটো pi star 2px pi star 2py আৰু ইয়াৰ ওপৰত আহিব pi star pi নহয় sigma ঠিক আছে এখিনি লাগে ইয়াৰ পিছত আমি কি কৰিম এন্ড ফিল আপ কৰি যাম ধুনিয়াকে ফিল আপ কি কৰিব লাগে সো 1s2 2s2 2p1 ইজি হয় 1s2 মানে দুটা ইলেক্ট্ৰন 2s2 মানে 2s তো দুটা ইলেক্ট্ৰন দুইফালে একেই হ'ব দুটাই বৰন লগ লাগিছে আৰু 2p1 মানে অকল এটা ইলেক্ট্ৰন মানে প্ৰথমটোতে আহিব এতিয়া আমি যদি ফিল আপ কৰো প্ৰথম সিগমা 1s টো ফিল আপ কৰিম তলপা ফিল আপ কৰি থাকিম দুটা ইলেক্ট্ৰন ইয়াপা এটা লব সিগমা ষ্টাৰ 1s তো ইয়াপা এটা লব 2s তো একে অথনি নিচিনা সেম ইয়াতো দুটা তাৰ পিছত কি হ'ব চোৱা তাৰ পিছত কি হ'ব এই দুইটা সমান এনাৰ্জি হয় সমান এনাৰ্জি হলে আমি এটা এটাকে ফিল আপ কৰো গতিকে ই প্ৰথম এটা লব এফালপা সেকেন্ডত ধৰা ই এটা ললে দুটা হৈ গল দুটা হৈ যোৱাৰ লগে লগে আৰু বাকিটো নাই বাকি দুইটা এটা এটা লৈ ললে বাকি শেষ গতিকে এখিনতে শেষ তো আমি এনাৰ্জি মলিকুলাৰ অৰবিটেলটো যদি লিখো কেনেকৈ লিখিম সবতকে তলত আছে সিগমা 1s তাত দুটা ইলেক্ট্ৰন তাৰ পিছত আছে সিগমা ষ্টাৰ 1s তাত দুটা ইলেক্ট্ৰন তাৰ পিছত আছে সিগমা 2s তাত দুটা ইলেক্ট্ৰন তাৰ পিছত আছে সিগমা ষ্টাৰ 2s তাত দুটা ইলেক্ট্ৰন তাৰপিছত pi 2px আৰু pi 2py এটা আছে বাকি আৰু কতো নাই গতিকে pi 2px এটা আৰু ইকুৱেল টু pi 2py এটা তাৰ কাৰণে মলিকুলাৰ অৰবিটেলটো এখিতে হৈ গল এনাৰ্জি মলিকুলাৰ অৰবিটেলৰ যোনটো আমি লিখো ঠিক আছে এখিনি লাগে হল তোমালোকৰ কাৰণে দুটামান এক্সাম্পল দি দিছো তোমালোকে বাকি কেটা যি কেটা এলিমেন্ট আছে হোমৱৰ্ক হল কি জানানে ৰাইট molecular orbital and energy diagram for all second period elements উটেকেটা এলিমেন্টৰ কাৰণে তোমালোকে বহিত লিখিবা এটো হৈ গল তোমালোকৰ হোমৱৰ্ক কোৱেশ্চন ঠিক আছে এতিয়া আৰু অকমান কনসেপ্ট এটা বাকি আছে এটো আমি ফাৰ্স্ট চাই লওঁ তাৰ পিছত আমাৰ চেপ্টাৰটো খতম হৈ যাব ফাৰ্স্ট চাওঁ ষ্টেবিলিটি মানে যোনটো মলিকুলাৰ অৰবিটেল কি আমাক দুটামান বস্তুৰ প্ৰপাৰ্টি বিষয় দেখায় তো প্ৰথম হল ষ্টেবিলিটি
stable. So total number of electrons in bonding molecular orbital. Bonding মানে sigma pi হেবিলাক star নথকা বিলাক হেতু যদি আমি n b বুলি লিখো n b মানে b for bonding ধৰা আৰু total electrons in যদি anti bonding molecular orbital ধৰা n a লিখিলো ঠিক আছে এটা সো কোনটো বেছি স্টেবল বন্ডিং নে এন্টি বন্ডিং বন্ডিং তো বেছি স্টেবল বুলি আমি জানো গতিকে n b টো যদি n a কো ডাঙৰ হয় তেতিয়া হেতু স্টেবল হয় মন ৰাখিবা আৰু n b টো যদি সৰু হয় মানে বন্ডিং কম আছে তেতিয়া হেতু আনস্টেবল হয় এক্সাম্পল চাব পাৰছৱা মানে কি হ'ব স্টেবল কেতিয়া হ'ব যেতিয়া বন্ডিংত বেছি আছে এন্টি বন্ডিংতকে আমি বৰনৰ ক্ষেত্ৰতে যদি চাও বন্ডিংত কেটা আছে সোৱা দুটা সিগমা স্টার মানে দুটা ইয়াত দুটা কেটা হল চাৰিটা আৰু ইয়াত দুটা ছটা আছে কি বন্ডিং আৰু এন্টি বন্ডিং যদি চাও মানে স্টার বিলাক ইয়াত দুটা আৰু ইয়াত দুটা চাৰিটা আছে গতিকে NB টো ডাঙৰ হয় গতিকে বৰনটো স্টেবল হয় তেনেকে উলিয়ায় মানে ঠিক আছে নেক্সট সবা বন্ড অৰ্ডাৰ এবিলাক বস্তু মানে সৰু সৰু প্ৰশ্ন পৰীক্ষাত আহে এটো কাৰণে লিখিছো বন্ড অৰ্ডাৰ ফৰ্মুলাটো হল মন ৰাখিলোৱা হাফ NB minus NA এটো মন ৰাখিলোৱা half NB minus NA ইয়াৰ পিছত ম্যাগনেটিক ক্যাৰেক্টাৰ এটো লাষ্ট টপিক হয় ম্যাগনেটিক ক্যাৰেক্টাৰ ম্যাগনেটিক দুটা টাইপৰ আছে তোমালোকে জানা জনে নাজানে এটা মই কৈ দিছো এটা হল ডাইম্যাগনেটিক এটা হল প্যাৰাম্যাগনেটিক ডাইম্যাগনেটিক মানে যিবিলাক ম্যাগনেটিক ফিল্ডে ৰিপেল কৰে আতৰা পঠাই দিয়ে এটা হল ডায়াম্যাগনেটিক তাৰ মিনিংটো হল ৰিপেল বাই ম্যাগনেটিক ফিল্ড আৰু এটা হল প্যাৰাম্যাগনেটিক কিন্তু এট্ৰেক্ট কৰে এটো হ'ব এট্ৰেক্টেড by magnetic field diamagnetic কেতিয়া হ'ব জানানে যেতিয়া all electrons are in paired state all electrons molecular orbital যে আমি দেখাইছো ইয়াত যেনেকৈ আমি এইবিলাক যে molecular orbitalৰ ডায়াগ্ৰামটো যে আকিলো এনাৰ্জি ডায়াগ্ৰামটো sigma 1s sigma star 2s এবিলাকত সবতে paired stateত যদি থাকে তেতিয়া এটো diamagnetic হয় all electrons are in paired state মানে কি এটা ইলেক্ট্ৰন যদি এনেকে আছে এটা ইলেক্ট্ৰন উল্টা সাইডে স্পিন হৈ আছে এটো হল paired state আৰু কবত যদি এটা সিঙ্গেল ইলেক্ট্ৰনো আছে যোনটো আনপেয়াৰ্ড হৈ আছে হেতু ক্ষেত্ৰত প্যাৰাম্যাগনেটিক হ'ব এটো মানে এট্ৰেক্ট কৰি লৈ যায় has unpaired electrons ঠিক আছে এখিলে তোমালোকৰ এই কেমিক্যাল বন্ডিং চেপ্টাৰটো খতম হৈ গৈছে আৰু মই তোমালোকক NCERT সলিউশন প্ৰভাইড কৰিম মই তিনটা চেপ্টাৰৰ NCERT চেপ্টাৰৰ কোৱেশ্চন আনসাৰ বিলাক দিয়া হোৱা নাই গতিকে এই তিনটা চেপ্টাৰ যিমান জলদি পাৰি সলিউশন দি দিম তাৰ লগে লগে তোমালোকৰ কেমিষ্ট্ৰি কোৰ্সটো কমপ্লিট হৈ যাব আৰু তোমাৰ যিখিনি পঢ়ালো এতিয়ালৈকে তোমালোকে ৰিভাইজ কৰি থাকা পৰীক্ষা লাগে আগতেও বহুত ক্লাছ হয়তো কৰা নাই আগৰ ভিডিও বিলাক চোৱা নাই গুটেখিনি চাই থাকা কাৰোবাৰ কিবা ডাউট থাকিলে মোক মেছেজ কৰিব পাৰা বা গ্ৰুপতো দিব পাৰা আৰু মই NCERT সলিউশন খিনি দিম তিনটা চেপ্টাৰ এটো টেনচন লব নালাগে আৰু তোমালোকৰ JEE আগৰ যিকেটা কোৱেশ্চন মই কৰাইছিলো প্ৰত্যেকটো চেপ্টাৰ হেকেটা তোমালোকে চাব পাৰা তাৰ উপৰি লাষ্টৰ তিনটা চেপ্টাৰ এই তিনটা চেপ্টাৰৰ ওপৰত মোক JEE বা নিটৰ কোৱেশ্চনো কৰোৱা হোৱা নাই তো একেটাও মই চেষ্টা কৰিম যদি নহয় গৈ তোমালোকে একেটা নিজে চাবা আৰু NCERT সলিউশন কেটা বাৰ মই দিম হেকেটা টেনচন লব নালাগে হেকেটা তোমালোকে পাই যাবা তো সবৰ কাৰণে সবলৈকে বেষ্ট অফ লাক থাকিলে আজি ফৰ্মালি মানে এটো লাষ্ট ক্লাছ আৰু তোমালোকৰ নেক্সট যেটো ইউটিউবতে দিম তোমালোকৰ কাৰণে সলিউশন বিলাক
আৰু তোমালোকৰ এক্সামৰ আগত এদিন এটা লাইভ ক্লাছ কৰিম বাৰু, সেইটো চবৰে ডাউটবিলাক ল'ম, পৰীক্ষাৰ বিষয়ে কথা পাতিম, সেইটো টেনশ্যন ল'ব নালাগে তেতিয়া।